সময়ত আমি এইকাৰণে ধৰ্ণাৰ কাৰ্যসূচীত ৰখা হৈছে। আজি 1, 2, 3 দিন হৈ গ'ল। শ্ৰমিকৰ যি প্ৰাপ্য, এই শ্ৰমিকৰ প্ৰাপ্য পাবৰ কাৰণে তেওঁবিলাকে যি ন্যায্য দাবী তেওঁবিলাকে ৰাখিছে। আৰু এই দাবীত আমি অসম চাহ মজদুৰ সংঘও আমি একলগ হৈছোঁ। কাৰণ আমি যি বাগিচাত কাম কৰিছোঁ, সেই বাগিচাৰ যি খতিয়ান, সেই খতিয়ান যদি আমাক যদি নিদিয়ে, তেনেহ'লে আমাৰ কাম কৰা এটি বিষয় অচল হৈ যাব। সেইকাৰণে আমি ৰাখিছোঁ যিবিলাক দাবী তেওঁবিলাকে 11 দফীয়া ৰাখিছিলে। আমি দেখিবলৈ পাইছোঁ আমাৰ যি ফেক্টৰী আছে, এই ফেক্টৰীত যিবিলাকে মানে কাম কৰিছিলে বা এই ফেক্টৰী যিবিলাকে মেনুফেকচাৰ তেওঁবিলাক কৰি আছিলে, তাৰ পৰা যিবিলাক কাম কৰিছে তেওঁবিলাকৰ কি হ'ব, সেই বিষয় লৈ পেলাই আমি অলপ চিন্তিত। আৰু আমি দেখিবলৈ পাইছোঁ বাগিচাত আমাৰ যেনেকুৱা আগে আমি বাগিচাখনত দেখিছিলোঁ একদম সুন্দৰভাৱে বাগিচাখন চলি আছিলে, এতিয়া আমি দেখিবলৈ পাইছোঁ বাগিচাখনৰ অচল অৱস্থা। শ্ৰমিকৰ ঘৰ দুৰা পানী পায়খানা যি আছে, এই সকলোবিলাক শ্ৰমিকক দিয়া নাই। নিদিয়াৰ কাৰণে আজি এই কাৰ্যসূচী লোৱা হৈছে। আৰু আজি 3 দিন হৈ গ'ল, কিন্তু আজিলৈকে মালিক পক্ষ আহিব লাগিছিল, এই শ্ৰমিকৰ লগত বা অসম চাহ মজদুৰ সংঘৰ লগত একলগ হৈ পেলাই আলোচনা এটা কৰিব লাগিছিল, কিন্তু এতিয়ালৈকে কৰা নাই। গতিকে আমি আশা কৰিছোঁ তেওঁ অতি সোনকালে শ্ৰমিকৰ বিষয়বিলাক চিন্তা কৰি, এই শ্ৰমিকৰ দুখ দৰদ চিন্তা কৰি পেলাই তেওঁ যাতে 1 সপ্তাহৰ ভিতৰত আহে আৰু যিকোনো কথা আছে সেই সকলো আলোচনা কৰিব বুলি আশা ৰাখিছোঁ। Hoşyar!